তথা গ্ৰন্থ উন্মোচক হিচাপে আমন্ত্ৰণ কৰি অনা আমাৰ শ্ৰদ্ধাৰ থিয়দৰ বৰুৱা ছাৰ আৰু উপস্থিত আজি এই সভাস্থলীত বিজ্ঞান মনস্ক প্ৰগতিশীল যুক্তিবাদী তথা বাস্তৱবাদী আৰু মানৱতাবাদী সকলোলৈ মোৰ আন্তৰিক অভিনন্দন তথা সাদৰেৰে আদৰণি জনাইছোঁ। আজিৰ এই বৈজ্ঞানিক চেতনা দিৱস সেয়া যোৱা 16 নৱেম্বৰ বিজ্ঞান মনস্ক যাত্ৰা অসম তথা কেন্দ্ৰীয় কমিটিৰ এখন সভা আয়োজন কৰা হৈছিলে। সেয়া কাৰ্যকৰী সভা আছিলে। সেই কাৰ্যকৰী সভাৰ সিদ্ধান্ত মৰ্মে আমাৰ শ্ৰদ্ধাৰ বিজ্ঞান মনস্কতাৰ তথা বৈজ্ঞানিক মানসিকতাৰ পদক্ষেপেৰে আগবঢ়া লেখক গৱেষক ডক্টৰ শিৱনাথ বৰ্মন ডাঙৰীয়াৰ শ্ৰদ্ধাৰ ঘৰ নিমিত্তে প্ৰতি বছৰে অৰ্থাৎ আজিৰ তাৰিখত প্ৰতি বছৰে সমগ্ৰ অসমত বৈজ্ঞানিক চেতনা দিৱস উদযাপন কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছিলে আৰু এই সিদ্ধান্ত মৰ্মে আজি আমাৰ এই সভাখন লগতে আৰু এটা সিদ্ধান্ত লোৱা হৈছিলে এই কাৰ্যকৰী সভাত। সেইটো হৈছিলে শ্ৰদ্ধাৰ ডক্টৰ শিৱনাথ বৰ্মনৰ লৈ শ্ৰদ্ধাৰ ঘৰ টেগলাইনেৰে প্ৰতি বছৰে বিজ্ঞান মানসিকতা যুক্তিবাদ তথা বিজ্ঞান মানসিকতা নামৰ এলানি গ্ৰন্থ প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হৈছিলে আৰু সেই গ্ৰন্থ আজিৰ তাৰিখত আমি উন্মোচন কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু এই সভাখনৰ মূল উদ্দেশ্য এইটোৱেই যে আমি সমগ্ৰ অসমত লগতে গোটেই বিশ্বতে মানৱ জাতিৰ যুক্তিবাদী মত বাস্তৱবাদী তথা কৰ্মমুখী লগতে মানৱতাবাদী এটি বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ, ইতিবাচক এটি বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ। সেয়াই আমাৰ প্ৰয়াস আৰু সেয়ে আজিৰ সভাৰ উদ্দেশ্য। নমস্কাৰ।